মই ৰজা তই ৰাণী ৰজা ৰাণী সহযোগ কৰিছে নতুন স্যাভলন হেক্সা এডভান্স সোপ হেক্সা প্ৰো পাৱাৰৰ সৈতে মিছো सही सही लगाया है আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ লোৱা দিনত চন্দ্ৰৰ সৈতে কি কথা পাতিলো তুমি এবাৰো নুসুধিলা প্ৰয়োজন নাই জনাৰ কিন্তু মোৰ কোৱা প্ৰয়োজন আছে আচলতে কি জানা তাৰো কথাবোৰ ঠিক তোমাৰ দৰে তুমি যেনেকে তাৰ কথাবোৰ শুনিব নোখোজা সিও তোমাৰ কথা শুনিব নিবিচাৰে কিন্তু তোমাৰ চকুকেইটাই তাৰ কথা যেনেকৈ বেলেগকৈ কয় তাৰ চকুও কয় মুখত এটা আৰু চকুত এটা চকুত সঁচা মিছা চাব পৰা মানুহ তুমি নহয় বিকাশ একদম শুদ্ধ কথা কৈছা তুমি মই চকুত সঁচা মিছা চাব পৰা মানুহ নহয় কিন্তু তোমাৰ মনটোক মই বুজিব পৰা হৈছো এইকেইদিনত এনেকে খাজানা লোৱা ক'ত দেখিলি মই কিন্তু কেছ কৰি দিম দেই এনেই মেল মোকৰ্দমালৈ নাযাবি আমি কেছ খেলা মানুহ নহয় তথাপিও এনেকৈ মাইক্ৰ' ফাইনেন্সৰ কিস্তি উঠোৱা দি খাজনা কোনে উঠে আগৰ দৰে পইচা পালে অফিচত দি আহোঁ এইবাৰো দিম কিন্তু এতিয়া হাতত পইচা নাই তাকে কুন্দনক কওঁতে যিটোহে মুড ল'লে ৰঙাৰঙী হৈ যাব কিন্তু খংটো কমা কি আহিলে বুজাই ক'ব লাগিব এই কেইদিনমানৰ পাছত আমি খাজনা এই নিজেই দিমগৈ নামানিলে কিন্তু মোক বাধা নিদিবি মাৰি দিম আহা পেচা থকা মানুহ এনেকৈ নাপায় সৌটো কুন্দন আহিছে ঐ তই একো ক'ব নালাগে দেই মই যি ক'ব লগা আছে মই পাতিম দেই ঐ কুন্দন অঁ তহঁত দুইটা আছ দে 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 ফটাফট খাজানাটো দে এইবিলাক হিচাপ নিকাচত মোৰ দিমাগটো অকণ বেয়া হৈ আছে দে দাদাক কবিগে এইকেইদিন আমাৰ অলপ অসুবিধা মাঘ বিহুটো সন্মুখত খাজানা দিলে ল'ৰাটোক গেঞ্জি এটাও দিব নোৱাৰিম বিহু বুলি মোৰটোতো জানই দেউতাৰ যিটো বেমাৰ মাহে 12-13 হাজাৰ টকা লাগে কেৱল ঔষধতে মিলাব নোৱাৰা হৈছোঁ কিবা এটা ব্যৱস্থা কৰি মই যাতে খাজানাটো দি আহিম মই ঘৰলৈ আহিছোঁ ইয়াতে খাজানা দিব লাগিব তোৰ বাপেৰে মৰে জীয়াই থাকে এইটো মোৰ জানি লাভ নাই কি ক'লি তোক আজি মই কি কৰিছ তই কিন্তু মোৰ গাত হাত দি ভাল কাম নকৰিলি কিন্তু তোক যে মাৰি পেলোৱা নাই তোক ভাল যা 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 তই যাচোন যা মই কথা পাতিম যা তই যা তই যা 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 বল যা যা চা কুন্দন কাটি মাৰিটো খাজানা ল'ব নোৱাৰো আইন আমিও জানো গতিকে ঠাণ্ডা মগজুৰে তই যাবি পইচা পালে আমি খাজানা দিম যা ফুল পে'মেণ্ট হ'লে মোক মাতি দিবি মই কালেক্ট কৰি লৈ যাম অ'কে যা যা হ'ব যা প্ৰকাশ দাক ভাল লগাবলৈ গৈ চন্দক কৰা অন্যায়ৰ ফল এয়াই চবেই দিলে অকল এই ভূমিধৰ আৰু বাউলাই দিয়া নাই বাকী চবৰে ক্লিয়াৰ মই এতিয়া পইচা হিচাপ কৰি আছোঁ কিমান হ'ল মই জনাই আছোঁ কিমান হ'ল মোক জনাব নালাগে তই নিজে খৰচ কৰ এই সঁচাকৈ কৈছেনে বাঁহ দি আছে মই কিন্তু ভাবিবই পৰা নাই বাবাৰ শপত কৈছোঁ বাবাৰ শপত তই যে কিবা আইফোন নে কিবা ল'ম বুলি কৈছিলি সেইটোকে লৈ ল থেংক ইউ আপোনালৈ কিন্তু মই দামী মিঠাই লৈ আহিম একো আনিব নালাগে মোলৈ আৰু শুন বিহুলৈকে তই ঘৰলৈ নাহিবি আৰু তোৰ আহঁতগুৰিত তোৰ মাহী ঘৰ নহয় জানো অঁ হয় হয় কিমান দিন যে যোৱা নাই নহয় মাহীৰ ঘৰলৈ ঠিক আছে তেন্তে আজি এখন গাড়ী ভাড়া কৰি তই আহঁতগুৰিলৈ গৈ থাক একেবাৰে মহৰ যুঁজো চাই আহিবি বহুত দিন হ'ব দেখোন তেনেহ'লে টকাখিনি ঘূৰাই দিম মৌজাত না 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 নিদিওঁ 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 তেন্তে মাহীৰ ঘৰলৈ যা
তোৰ ভালটো ভাবিয়ে কৈছোঁ মই। থেংক ইউ বৈষ্ণৱী। তুমি মোক ইমান ডাঙৰ উপকাৰ কৰিছা। মই তোমাক কথা এটা কৈ নিদিলে বেয়া হ'ব। কি কথা? এই 31ৰ দিনা যে তোমাৰ যে বমি হৈছিলে, বিষ্ণুৰ বাবে হোৱা নাছিলে। প্ৰকাশ দাই তোমাৰ মাংস বাটিত বিষ ঢালি দিছিল। কি? কেনেকৈ জানিলি তই? মই নিজে দিছিলোঁ। আৰু পে'মেণ্ট পালে মই চবৰ হৈ কাম কৰিম। হ'ব দে, তই গাঁৱৰ পৰা যায়। আৰু শুনচোন, পইচা হিচাপ ক'ত কৰি আছ? বাইকৰ ওপৰতে হিচাপ কৰি আছোঁ। মগজুটো নাই ন তোৰ? ঘৰলৈ যা। অ' য়েছ বাই। বিহুৰ পিছত একেলগে লগ পাম আৰু আকৌ। তেতিয়া কিন্তু মিঠাই এটা খাব লাগিব দেই। ধেত কাটি দিলে দেখোন। তাই মিঠাই ইমান কিয় বেয়া পায়? ঘৰলৈ লৈ গৈ আহিছে। ছাৰ আকৌ ষ্টেচন পালোহি। হ'ব নেকি আৰু? কিমান পেট্ৰলিং দিব? পেট্ৰলিং দি কঁকাল বিষাই গৈছে। কঁকাল? অঁ, তেন্তে ইয়াৰ পৰা বাহিৰে গৈ ফিল্ডলৈকে যাওঁগৈ ব'লক। অলপমান এক্সাৰচাইজ কৰি দিওঁ, কঁকালৰ বিষ ভাল হৈ যাব। ক'লো কিয়? আকৌ পিটি দেই, কি চাকৰি হ'ল? পুলিচৰ চাকৰি আকৌ। মুখেৰে নক'লেও কেনেকৈ শুনি জানো? আপোনাৰ চকুৱে কথা কয়। কৃষ্ণমণি চুতীয়াই মানে বিহুটো মোক লৈহে লিখিছিল। চকুৱে কথা ক'লে ইমান মৰম লাগে। আপুনি বিহু ধুনীয়া গায়হে। এইবাৰ উৰুকাৰ মেজিত আপুনি বিহু গাব লাগিব। মই ঢোল বজাম আকৌ। ছাৰ, সেই উৰুকাৰ দিনাখনি মদাহী পাৰ্টিক দৌৰি থাকোঁতে আমাৰ ফূৰ্তি কৰা হ'ব জানো? কিয় নহ'ব? আমি 3-4টা টিম বনাম আৰু বিভিন্ন জেগাত পেট্ৰলিং মাৰিম। আৰু কোনোবাই যদি আইন ভংগ কৰিছে, সিহঁতৰ উৰুকাটো লকআপত যাব। এইটো আকৌ এখন কি কৰিলে? ই এনেকৈ পলাইছে যে, হাতত কিবা এটা আছে। এইটোচোন মৌজাদাৰৰ ভায়েকৰ লগৰটো কোন ধনী? বলকচোন, বলক। কিন্তু পলাইছে কিয়? ই আগৰ কেছটোত ভয় খাইছে নেকি? বিৰাট ভয়াতোতো এইটো ছাৰ। যদি ভয়ত পলাইছে কথা নাই, যদি কিবা লুকুৱাই পলাইছে, বলকচোন বলক ছাৰ। কাক ঘৰলৈ যাবলৈ কৈ আছিলা, নকলা যে? বিষ্ণুক। সি ক'ত আছে? চুগাৰ মিলৰ ওচৰতে ঘূৰি আছে। হেৰি নহয়, সি ফোন ক'ৰ পৰা কৰিলে? তাৰ জানো মোবাইল আছে এতিয়া? তেতিয়াতো লৈ আহিছে। তুমি পিছে ঘৰত থকা হ'লে তাৰ কেয়াৰ ল'ব পাৰিলা। কাৰণ দেউতি আৰু চন্দ্ৰ ৰাতিপুৱাতে কামলৈ ওলাই যায়, তাৰপিছত সিও ঘৰৰ পৰা ওলাই গুচি আহে। তুমি থকা হ'লে যথেষ্টখিনি সুবিধা হ'লহেঁতেন। মই ইয়াত থকাটো বেয়া পালে ক'বলৈ আগতেই কৈছিলোঁ। গুচি যাম। ক'লৈ যাবা নাজানিলে বেয়া পাইছোঁ বুলিয়ে ক'ম। তুমি য'লৈ যোৱাটো বিচাৰা, তালৈ যোৱাটো অসম্ভৱ। অসম্ভৱ একো নহয় বৈষ্ণৱী, সকলো সম্ভৱ। এবাৰ নিজৰ মনটোক তুমি সোধাচোন, তোমাৰ মনটোৱে কি বিচাৰে। মনৰ কথা শুনা বাদ দিলোঁ। যি কৰোঁ মগজেৰে কৰোঁ। মগজুৱে কিন্তু মনক শান্তি নিদিয়ে বৈষ্ণৱী। শান্তি পাব খোজো বুলি কিয় ভাবা তুমি? মইতো ভাবোঁ মই নিজে জ্বলোৱা জুইকুৰাতে যাতে জ্বলি জ্বলি শেষ হ'ব পাৰোঁ। তুমি মোৰ ভুলৰ বাবে নিজক শাস্তি দিয়াটো কি যুক্তি আছে?
মই ভাবিছিলোঁ মই তোমাৰ ভালৰ বাবে কাম কৰিলে তোমাৰ লগত কৰা অন্যায়বোৰ অলপ হ'লেওতো কমিব। কিন্তু যিমান পাৰোঁ মই চেষ্টাও কৰিছোঁ। নাই, নহ'ব যে বুজিলোঁ। তুমিতো তোমাৰ লগতে অন্যায় কৰা বুলি ভাবাতো? নহয়, মই চন্দ্ৰৰ লগতো অন্যায় কৰি থৈছোঁ। চিধাকৈ সেইটো পুলিচৰ আগত স্বীকাৰ কৰাটো মাঘৰ বিহুৰ সময়টোৱে ভাল হ'ব। ঐ ভাইটি, তই পাগল হৈছ নেকি? চাহ, কিবাকে সকলোবিলাক চিজিল হৈছে। খেলি মেলি নকৰিবিচোন তই। ময়ো যাতে তোৰ নামলৈ অহা বাবে চব চিজিল হৈছে বুলি তই ভাব। মোৰ চিজিল ক'ত হ'ল? তুমি জানানে চন্দ্ৰৰ মাকক কোনে মাৰিছিলে? কোনে? দাদাই? আৰে তুমি চব কথাতে মোক কিয় জানা? তাক সোধা, কি মাৰিছে দেখিছিলি? কি? মই মাৰিছিলোঁ যেতিয়া মই পাগল আছিলোঁ, ভাল বেয়া চিন্তা কৰিবই পৰা নাছিলোঁ। শনিয়ে মূৰৰ ওপৰত উঠি নাচি আছিল যে। তুমি বৰমাক? ডিঙি চেপি মাৰিছিলোঁ। পাগল অসুৰহে আছিলোঁ তেতিয়া মই। ৰাৱণ। ঐ, কাৰ ঘৰ ভাঙিলেও? এই দেতিদাহঁতৰ ঘৰ। যে অৱস্থা নোহোৱা মানুহজনৰ ঘৰটো ভাঙিব লাগে নে? কবি আৰু সেই দাদা কেইজনে চোৱাচোন। মাত নিদিবা কিন্তু। আৰে কিবা প্ৰব্লেম হৈছে চাগৈ, চোৱা নাই কেনেকে আহিছে। লেট্ৰিন লাগিছে চাগে। কুছ ভি মানে লগত সেই পাগলটোও আছে, ফচিবা কুছ নেকি? নি হোগা। দাদা কি হৈছে? চেনী মিলৰ ওচৰত হাতী ওলাইছে। দাদা এজনৰ ঘৰো ভাঙিলে, ভঁৰালৰ গোটেই ধানো খালে। আমিও পাইছিলো হাতী চেনী মিলত। চেনী মিলত? আমি চেনী মিলৰ ভিতৰলৈ সোমোৱা নাছিলো, চাই পিছফাললৈ ওলাওঁতে দেখিছিলো দুটা হাতী। তোমালোকে অকলে গৈছিলা তালে? তালে নাযাবা, তাত বহুত দীঘলীয়া আছে। দীঘলীয়া মতলব? ই সাপৰ কথা কৈছে। তোমালোক এতিয়া যোৱা, আমি দাদাজনৰ ঘৰটো বনাই দিবগে লাগিব। আহিছো দাদা। ৰবাচোন ৰবা, তোমাৰ নামটো কি বুলি কৈছিলা? কোৱাই নাই, মোৰ নাম ৰাণী দত্ত। ধুনীয়া নাম। তোমাৰ নামটো? ৰাজা হাজৰিকা। ৰাজা আৰু ৰাণী। তোমালোকে নিজে মিলাইছা নে ভগৱানে মিলাইছে? ভগৱানে মিলাইছে তোমালোক দুইজনকে ন? দেৰি হৈছে ব'লা। যোৱা 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 যোৱা। ছাৰৰ যিহে লাজ। কোন ছাৰ? এই ল'ৰাটোৰ কথা কৈছো। বল বল, দেৰি হৈছে। বৈষ্ণৱী, তোমাক কথা দিছোঁ মই। তোমাৰ সন্মুখত যেনেকৈ মই স্বীকাৰ কৰিছোঁ, তেনেকৈ পুলিচৰ সন্মুখতো মই স্বীকাৰ কৰিম। মোক মাথো অলপ সময় দিয়া। মোৰ কেইটামান কাম কৰিব লগা আছে। কামকেইটা কৰি হ'লেই মই জেললৈকো যাম। চাহ ভাইটি, হোৱা কথা হৈ গ'ল আৰু এইবিলাক কথা কোনেও ভাবি থকা নাই নহয়। শুন, তয়ো বাদ দে। আগৰ বিকাশটোৱে পাহৰিব পাৰিলেহেঁতেন দাদা, কিন্তু এইটো বিকাশে নোৱাৰে। মৰিম বুলি জানিও যে গাত বেমাৰ এটা লৈ কিছুমান মানুহ জীয়াই থাকে, কিমান কষ্ট পাই থাকে একমাত্ৰ তেওঁলোকেহে জানে। মোৰো একেই হৈছে। কষ্টটো দুখ নালাগে এতিয়া মোৰ। ভাল লগা সময়খিনিও মই বিচাৰি নোপোৱা হ'লোঁ। তই পাগল হৈছ। তই কোৱাটো হোৱা হ'লে আটাইতকৈ সুখী হ'লোহেঁতেন মই। বাদ দে, তই যি বিচাৰিছিলি মই তোক সেইখিনি দিলোঁ। এতিয়া তই মোৰ এটা কথা ৰাখিব লাগিব। কি কথা? অকল মোৰ নহয়, বৈষ্ণৱীৰ কথাও। আমাৰ পিছফালৰ মাটিখিনিত ধানৰ বাহিৰেতো খৰালি একো খেতি কৰা নহয়। বৈষ্ণৱীয়ে মই ভাবিছোঁ গাঁৱৰ 10মান মানুহ লৈ এটা গোট বনাই শাক পাচলি খেতি কৰোঁ। ধৰ কেমিকেল সাৰ নিদিয়াকৈ, গোবৰ সাৰ বা কেঁচু সাৰ দি। কথাটো বাৰু ভালেই ভাবিছ, কিন্তু গোটৰ 10জনেৰে সমান শ্বেয়াৰ থাকিব। কি? এইটো দেখোন মূৰ্খৰ বেপাৰ হ'ব। আৰে মাটি আমাৰ, বীজ আমাৰ, সিহঁতি পাৰ্টনাৰশ্বিপ কেনেকৈ হ'ব? তেনেহ'লে খেতি কৰিবলৈ আগবাঢ়ি আহিব কোন? সেই 10জনক দেখি বেলেগতো আগবাঢ়ি আহিব লাগিব। নিজৰ নিজৰ মাটিত তেতিয়াহে তেওঁলোকে শাক পাচলি কৰিব। সেই কালচাৰটোকে বৈষ্ণৱীয়ে আনিব খুজিছে। আৰু চা, তোৰো সমানে শ্বেয়াৰ। কথাটো মই এবাৰ ভাবিব লাগিব। তোমাৰ মনত
কি চলি আছে মই জানো বৈষ্ণৱী। তুমি কি কৰা উচিত বুলি ভাবিছা? মোক পুলিচত এতিয়াই গতাই দিয়া নে মই কোৱা সময়লৈ ৰ'বা? সেইটো সিদ্ধান্ত তুমি ল'ব পৰা নাই মই জানো। তুমি যি সিদ্ধান্তই লোৱা মই সাজু আছোঁ। পাৰিলে মই কোৱা সময়লৈ ৰ'বা। মনলৈ লাহে লাহে বিশ্বাস আহিছে শেষত সকলোৰে ভাল হ'ব, বিশেষকৈ চন্দ্ৰ আৰু তোমাৰ। ময়ো তাৰ লগতে হাঁহি থাকিবলৈ বিচাৰোঁ বিকাশ, কিন্তু মোৰ লগত সি হাঁহিব নোৱাৰিব। তাৰ কষ্ট বাঢ়িব। বাৰে বাৰে তাৰ কথা কৈ মোক কষ্ট নিদিবা। হেল্ল', আপোনালোকে উৰুকাৰ দিনাই নিউজটো কৰিব লাগিব। কাৰ কাৰ ওচৰলৈ গ'লে সাক্ষী পাব ক'ব লাগিব নেকি? ৰতন বৰা, বাউলা ভূঞা, ভূমিধৰ বৰা আৰু বহুত মানুহ ওলাব। প্ৰথমে 3জনৰ বাইট লওক আপোনালোকে। মৌজাদাৰৰ আৰু বহুত কেলেংকাৰীৰ কথা আপোনালোকে গম পাব। ঠিক আছে, শুভ হওক সকলোৰে। বাইদেউ চিগাৰেট এটা দিবচোন। ছাৰ ফ্লাইভাৰত উঠা নাছিল নেকি? তেনেহ'লে 1 নম্বৰ প্লেটফৰ্ম কেনেকৈ পালাগে? ছাৰ চিৰিয়েদি যাব। কি ফটোৱা কথা কৈ ট্ৰেইন চলি আছে দেখা নাই? বা ছাৰ আপুনি সৰুতে ব্ৰাহ্মী শাক খাইছিলে যেন পাইছোঁ দেই। বলক বলক, এইবিলাক কথা বাদ দিয়কচোন, ফটোৱা কথা। বলক ছাৰ। ধেৎ তেৰিকা, ট্ৰেইনখন গুচি গ'ল নহয়। ছাৰ ইমান খং নকৰিবচোন। আমি ভবাটো নহ'বওতো পাৰে। সি বিৰাট বাবা খায়, ফিকি নকৰে বাৰু। SP ছাৰ বেছি ষ্ট্ৰিক হোৱাৰ বাবে আমাক দেখি সি ভয় খাইছে। তাকেহে, কিন্তু তাক মই বিশ্বাস নকৰোঁ। বলক 1 নম্বৰলৈ যাওঁ। বলক ছাৰ, বলক। এইজনে মানে পেণ্টটো ঢিলা কৰিহে এৰিব আৰু। অৰি নাহে কিয়? কি ভাবি আছে? ছাৰ বলক। কাৰ ফোন এইটো? ৰিপৰ্টাৰ কোন? আছে, কিন্তু আপুনি কোনে ক'লে? তই বৈষ্ণৱীৰ ফোনটো লৈ কি কৰি আছ? নহয় ফোন এটা আহিছিলে, মই চালোঁ কোনো নাই, সেইবাবে ৰিচিভ কৰিলোঁ। কোনে কৰিছিলানো?
কিবা ৰিপৰ্টাৰ বুলি ওলাইছিলে দেখোন মোৰ মাতটো শুনি কাটি দিলে কিয় মই ফালে কল বেক কৰিছোঁ ৰিচিভ কৰা নাই ৰিপৰ্টাৰে আকৌ বৈষ্ণৱীক কিয় ফোন কৰিব নে তাই ভাল অভিনেত্ৰী বুলি নে বিহুত কিবা এৱাৰ্ড দিব মই ৰজা তই ৰাণী ৰজা ৰাণী সহযোগ কৰিলে নতুন Savlon Hexa Advanced Soap, Hexa Pro Power সৈতে মিছো सही लगाया है আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ वाइपर्स